এইজন ব্যক্তিক আমি নতুন প্ৰজন্মই জানিব লাগিব। পৰিয়ালে চেষ্টা কৰিছে তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে। সমবায় সন্মুখত তেওঁৰ যিটো আবক্ষ মূৰ্তি নিৰ্মাণ কৰিছে, মই এগৰাকী ঘনিষ্ঠ হিচাপে তেওঁলোকলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মৃত্যুৰ সময়ত যেতিয়া মই আহিছিলোঁ, মই তেতিয়া কৈছিলোঁ যে পৰিয়ালৰ লগত আমি সদায় থাকিম মানে তেওঁৰ কাৰণে। গতিকে এই যে এগৰাকী ব্যক্তি 22 বছৰ এক চনৰ এখন সমবায় শেষ হৈ যোৱাৰ পথত আছিল আচলতে, সেই সমবায়খনত জীৱন্ত কৰা, সমবায়খনত শক্তিশালী কৰা, সমবায় জৰিয়তে ৰাইজক সেৱা কৰা, যি এক মহান আদৰ্শ প্ৰতিষ্ঠিত কৰি থৈ গ'ল, তাৰ প্ৰতি সকলোৱে তেওঁ আমি অসম গণ পৰিষদ দলত আছিলোঁ। 2015 চনত 30 অক্টোবৰত মই ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰোঁতে 95% অসম গণ পৰিষদ দলৰ কৰ্মী যেনেকৈ বিজেপিত আমি অংশগ্ৰহণ কৰিছিলোঁ, আমাৰ বীৰেন্দ্ৰ নেৱাৰ ডাঙৰীয়াও বিজেপি দলত অংশগ্ৰহণ কৰিছিল। আৰু এই বীৰেন্দ্ৰ নেৱাৰ ডাঙৰীয়া শেষলৈকে তেওঁ দলৰ প্ৰতি যি দায়িত্ব পালন কৰিলে, আমাৰ আচলতে পূৰাব নোৱাৰা ক্ষতি হৈছে। কিন্তু তেওঁ কৰ্মজীৱনী, তেওঁ যিখিনি আদৰ্শ প্ৰতিষ্ঠিত কৰি থৈ গৈছে, সিয়েই আমাৰ সাহস আৰু প্ৰেৰণা হিচাপে লৈ এই মহাদল মৌজাটো কিমান জাতি জনগোষ্ঠীৰ মানুহ আছো আচলতে। ইয়াত আমি গোৰ্খা জনগোষ্ঠীৰ মানুহ আছো, আমি চাহ জনগোষ্ঠী আদিবাসী লোক আছো, মিচিং জনগোষ্ঠী যেনেকে নবীন সিং মুণ্ডা আছে, ভূপেন পায়েং আছে, যে বিভিন্ন জনগোষ্ঠী আমি ইয়াতে কোচ কলিতা আহোম বামুণ সুদিৰো আছে। যে এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ সকলোৰে গ্ৰহণযোগ্য এগৰাকী জনপ্ৰিয় নেতা আছিল বীৰেন্দ্ৰ নেৱাৰ।